was the first editor of Assamese magazine Junaki? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম এডিটৰ কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। এক্সামত কেতিয়াবা আহে অসমৰ বাহিৰত প্ৰকাশ হোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? তাৰ এনসাৰটো হ'ব জোনাকী। জোনাকী হৈছে অসমৰ বাহিৰত প্ৰকাশ হোৱা প্ৰথম অসমীয়া আলোচনী। জোনাকীখন ফাৰ্ষ্ট পাব্লিছ হৈছিলে কলকাতাৰ পৰা। সো 1889ত। সো সেই চনটো ইম্পৰ্টেণ্ট আৰু কলকাতাটো ইম্পৰ্টেণ্ট। লগতে জোনাকীখন 1889ৰ পৰা 1898লৈকে কলকাতাৰ পৰা পাব্লিছ হৈছিলে। তাৰ পাছত 1901ৰ পৰা 1903লৈ গুৱাহাটীৰ পৰা পাব্লিছ হৈছিলে। সেইটো ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব। তাৰপৰা এক্সামত কেতিয়াবা আহে জোনাকীখন কেতিয়া বন্ধ হৈ গৈছিলে? সেইটো হৈছে 1904। এতিয়া আমি মেগাজিন ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ ফেক্টৰ বিষয়ে ডিছকাছ কৰিম। 1 নম্বৰ, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? ফাৰ্ষ্ট আছামিজ মেগাজিনখনৰ নাম হৈছে অৰুণোদয়। অৰুণোদয় পাব্লিছ হৈছিলে 1846। চ' চনটো বহুত দৰকাৰী হয়, এক্সামত আহে। লগতে ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় ডক্টৰ নাথান বৰুৱা। নাথান বৰুৱা হৈছে অৰুণোদয়ৰ ফাৰ্ষ্ট এডিটৰ। এইটো ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ ইম্পৰ্টেণ্ট হৈছে ফাৰ্ষ্ট চিলড্ৰেন মেগাজিন ইন আছামিজ লেংগুৱেজ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হৈছে ল'ৰা বন্ধু। পাব্লিছ হৈছিলে 1888। এইটো চনটো ইম্পৰ্টেণ্ট, নামটো ইম্পৰ্টেণ্ট। আৰু ফাউণ্ডাৰ এডিটৰ হৈছে কৰুণাবিৰাম বৰুৱা। কৰুণাবিৰাম বৰুৱা হৈছে গুণাবিৰাম বৰুৱাৰ পুত্ৰ। চ' ল'ৰা বন্ধু কোনে পাব্লিছ কৰিছিলে বুলি এক্সামত বহুতবাৰ আহিছে, সেইটো হৈছে কৰুণাবিৰাম বৰুৱা। তাৰ পাছত ফাৰ্ষ্ট ওমেন মেগাজিন হৈছে ঘৰ জেউতি। পাব্লিছ হৈছে 1927ত আৰু ফাউণ্ডাৰ এডিটৰ হৈছে কমলালয়া কাকতি আৰু কনকলতা চলিহা। তাৰ পাছত ইম্পৰ্টেণ্ট মনত ৰাখিব লগাটো হৈছে ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন বিন্দু। লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰচৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়েৰ। লক্ষ্মীনাথ বেজবৰুৱা কোনটো বছৰত অসম সাহিত্য সভাৰ দ্বাৰা ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিলে? চ' অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব 1931। 1931 চনৰ 29 ডিচেম্বৰত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিলে। চ' কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে কোনখন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিলে? চ' সেইটো হ'ব শিৱসাগৰ অধিৱেশন। এইটো ইম্পৰ্টেণ্ট। আৰু সেই সময়ত প্ৰেচিডেণ্ট আছিলে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। চ' কেতিয়াবা এক্সামত আহিব যে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰসৰাজ উপাধিটো কোনজন ব্যক্তিয়ে প্ৰদান কৰিছিলে? তেতিয়া কাৰেক্ট এনচাৰটো হ'ব নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। আৰু কোনে কৰিছিলে বুলি ক'লে অসম সাহিত্য সভাই। কোন চনত কৰিছিলে বুলি ক'লে 1931। আৰু কোনখন অধিৱেশনত কৰিছিলে? সেইটো হ'ব শিৱসাগৰ অধিৱেশন। এতিয়া আমি অসমৰ কেইগৰাকীমান ব্যক্তিক কাক কি নামেৰে জনা যায় তাৰ বিষয়ে ডিছকাছ কৰিম। বিষ্ণুপ্ৰসাদ ৰাভাক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধি প্ৰদান কৰিছিলে। এই উপাধি প্ৰদান কৰিছিলে 1940 চনত। চ' আমি চনটো মনত ৰাখিব লাগিব যে কোন চনত বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিলে। চ' সেইটো হ'ব 1940। আৰু কোনে কৰিছিলে? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ৰাভাদেৱে কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত কৰা নটৰাজ নৃত্য বা লৰ্ড শিৱাৰ তাণ্ডৱ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে ডিছকাছ কৰিম। বিষ্ণুপ্ৰসাদ ৰাভাক লিঅ'নাৰ্ডো দা ভিঞ্চি অৱ আছাম বুলি জনা যায়। চ' এক্সামত কেতিয়াবা আহিব পাৰে যে লিঅ'নাৰ্ডো দা ভিঞ্চি অৱ আছাম বুলি কোনজন ব্যক্তি জনা যায়? চ' সেইটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ বড়ো কমিউনিটিৰ হয়। চ' এক্সামত আহে যে বিষ্ণুপ্ৰসাদ ৰাভা কোনটো কমিউনিটিৰ? চ' অপশ্যন যদি থাকে বড়ো, কাৰ্বি, মিচিং, ৰাভা, তাৰ এনচাৰটো ৰাভা যেন লাগে, কিন্তু আমি কনফিউজ হ'ব নালাগিব। তাৰ এনচাৰটো হ'ব বড়ো কমিউনিটি। আমি পাছৰ ভিডিঅ'বোৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনজীৱনীৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম। এতিয়া জাষ্ট এক্সামৰ কাৰণে দৰকাৰী ফেক্টবিলাকে আমি ইয়াত ডিছকাছ কৰিম। তাৰ পাছত তেখেতৰ ফেমাছ শ্লোগানটো হ'ল হাল যাৰ মাটি তাৰ। চ' সেইটো এক্সামত আহে হাল যাৰ মাটি তাৰ কাৰ শ্লোগান হয়? এই শ্লোগানটো কোনে দিছিলে? চ' সেইটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। তাৰপাছত তেওঁ তাণ্ডৱ ডেন্স পাৰফৰ্ম কৰিছিলে কাশী হিন্দু ইউনিভাৰ্চিটিত। তেখেতে MLA হিচাপে ইলেক্টেড হৈছিলে তেজপুৰৰ পৰা। এইটো ইম্পৰ্টেণ্ট হয়। আৰু তেওঁক মাৰ্ক্সবাদীসকলে সৈনিক শিল্পী বুলিও কয়। এইটো বহুত দৰকাৰী হয়। 1969 চনৰ 20 জুন তাৰিখে বিষ্ণু ৰাভাৰ মৃত্যু হৈছিল আৰু তেখেতৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। অসম আৰু অসমীয়াৰ প্ৰতি থকা অৱদানৰ বাবে গোপীনাথ বৰদলৈক সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিলে। লোকপ্ৰিয় বুলি জনা যায় গোপীনাথ বৰদলৈ। আৰু এই উপাধি তেখেতক প্ৰদান কৰিছিলে জয়ৰাম দাস দৌলতৰামে। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিলে। তেখেতে 1946 পৰা 1950লৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। অটল বিহাৰী বাজপেয়ীদেৱে 1999ত তেখেতক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিলে। তেখেতে হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম ব্যক্তি। চ' এক্সামৰ কাৰণে দৰকাৰী হৈছে যে তেখেতে ভাৰত ৰত্ন কোন চনত পাইছিলে? 1999। আৰু তেখেতে হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া। যিটো বহুত ইম্পৰ্টেণ্ট হয়। আমি চনটো মনত ৰাখিব লাগিব। 2002 চনত APJ আব্দুল কালাম দেৱে সংসদ ভৱনত তেওঁৰ লাইফ চাইজ প্ৰতিমূৰ্তি উন্মোচন কৰিছিলে।
চ' এক্সামৰ কাৰণে দৰকাৰী এইটোৱে যে তেখেতৰ লাইফ চাইজ ইছ্যুটো কোনে উন্মোচন কৰিছিলে চ' সেইটো হৈছে APJ আব্দুল কালাম আৰু ক'ত কৰিছিলে পাৰ্লিয়ামেণ্ট হাউচত আৰু কোন চনত কৰিছিলে 2002 চনত লোক কল্যাণ দিৱস হিচাপে পালন কৰা হয় 5 আগষ্টত 5 আগষ্টত তেখেতৰ মৃত্যু দিনটোত অসম চৰকাৰে লোক কল্যাণ দিৱস হিচাপে উদযাপন কৰে সেইটো বহুত ইম্পৰ্টেণ্ট হয় ৰূপকোঁৱৰ বুলি জনা যায় জ্যোতিপ্ৰসাদ আগৰৱালাক 1938ত জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধি প্ৰদান কৰিছিলে আনন্দ চন্দ্ৰ বৰুৱাই এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী জ্যোতিপ্ৰসাদ আগৰৱালাক কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে ডিছকাছ কৰিম জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয় তেখেতে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল 1935 চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে চ' ইম্পৰ্টেণ্ট জয়মতী কোন চনত নিৰ্মাণ হৈছিলে বুলি এক্সামত আহে এইটো 1935 এইটো বহুত মনত ৰাখিব লাগিব আৰু প্ৰথম অসমীয়া বোলছবি বুলি ক'লে জয়মতী তেখেত হৈছে আছামী চিনেমাৰ ফাউণ্ডাৰ তেখেত প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা তেখেতে 1939ত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে চ' তেখেতৰ ছেকেণ্ড চলচ্চিত্ৰখনৰ নাম হৈছে ইন্দ্ৰমালতী এইটো এক্সামত বহুতবাৰ আহিছে এইটো বহুত ইম্পৰ্টেণ্ট হয় তেওঁ ৰচিত গুৰুত্বপূৰ্ণ নাটসমূহ হ'ল কাৰেঙৰ লিগিৰি সুনীত কুঁৱৰী নিমাতী কন্যা এই তিনিখন বহুত দৰকাৰী হয় এক্সামৰ কাৰণে 1951ৰ 17 জানুৱাৰীত তেজপুৰত তেখেতৰ মৃত্যু হয় আৰু তেখেতৰ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিলে 48 ইয়াৰ্ছ আৰু তেখেতৰ মৃত্যুত হোমেন বৰগোহাঁয়ে অসম বাণী কাকতত তেওঁক অসম ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ 10জন অসমীয়াৰ এজন বুলি ঘোষণা কৰিছিলে আৰু তেখেতৰ মৃত্যুৰ দিনটোত শিল্পী দিৱস হিচাপে পালন কৰা হয় চ' এইটো বহুত ইম্পৰ্টেণ্ট 17 জানুৱাৰী শিল্পী দিৱস এইটো বহুত দৰকাৰী হয় ভাৰতৰ অৰণ্য মানৱ বুলি যাদৱ পায়েঙক জনা যায় 2012 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিলে চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় কোনখন বিশ্ববিদ্যালয়ে তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটলটো দিছিলে সেইটো হৈছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় সুধীৰ কুমাৰ চিপৰিয়ে যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি অভিহিত কৰিছিলে চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সাম অৰিয়েণ্টেড হয় এতিয়া আমি যাদৱ পায়েঙৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে ডিছকাছ কৰিম দ্য বয় হু গ্ৰু এ ফৰেষ্ট দ্য ট্ৰু ষ্টৰী অফ যাদৱ পায়েং এই গ্ৰন্থখন ৰচনা কৰিছিলে ছফিয়া গোলছে এখন ইংৰাজী ভাষাৰ গ্ৰন্থ হয় 32 পেজৰ এই গ্ৰন্থখনৰ ভিতৰত ছবিসমূহ আঁকিছে কায়ালা হাৰেনে তাৰ পাছত যাদৱ এণ্ড দ্য ট্ৰিপ্লেছ বুকখন ৰচনা কৰিছিলে বিনায়ক বৰ্মাই এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাট জানি থোৱাটো ভাল তাৰ পাছত 2015ৰ 26 জানুৱাৰীত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিলে চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো এক্সামত আহে যে যাদৱ পায়েঙে কোন চনত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে চনটো হৈছে 2015 এইটো বহুত ইম্পৰ্টেণ্ট লগতে তেখেতে 2020ত 128 কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ডছ বঁটাৰে নিৰ্বাচিত হৈছিল তেখেতে সৃষ্টি কৰা 550 হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন তেখেতৰ সন্মানাৰ্থে মূলাই কাঠনি নামেৰে নামাকৰণ কৰা হৈছে চ' তেখেতে সৃষ্টি কৰা অৰণ্যখনৰ নাম কি বুলি ক'লে যদি এক্সামত আহে সেইটো হৈছে মূলাই কাঠনি আৰু মূলাই হৈছে তেখেতৰ উপনাম দেশভক্ত বুলি জনা যায় তৰুণৰাম ফুকনৰ বিষয়ে জানিব লগা কেইটামান গুৰুত্বপূৰ্ণ তথ্য হ'ল স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি আছিল তৰুণৰাম ফুকন চ' এক্সামত আহে যে অসমত স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট কোন আছিলে তাৰ এনচাৰটো হ'ব তৰুণৰাম ফুকন আৰু আমি স্বৰাজ পাৰ্টিৰ বিষয়ে মনত ৰাখিব লগা কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হ'ল স্বৰাজ পাৰ্টি ফৰ্ম হৈছিলে 1923 এইটো চনটো আহে স্বৰাজ পাৰ্টি কেতিয়া ফৰ্ম হৈছিলে 1923 আৰু স্বৰাজ পাৰ্টি কোনে ফৰ্ম কৰিছিলে ফাউণ্ডাৰ কোন আছিলে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু তৰুণৰাম ফুকনে 1921ত নন কৰ্পৰেশ্যন মুভমেণ্টত নেতৃত্ব দিছিলে 1921ৰ অসহযোগ আন্দোলনত তেখেতে নেতৃত্ব দিছিলে আৰু তেখেতে কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল এইটো কুৱেশ্যন আহে কেতিয়াবা চ' সেইটো হৈছে 1927 চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তেখেতে অসম ছাত্ৰ সন্মিলনৰ সভাপতি আছিলে 1928 আৰু তেখেতৰ গুৰুত্বপূৰ্ণ লিখনি হৈছে মোৰ চিকাৰ কাহিনী এইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামত আহে তাৰপাছত 2021 চনৰ পৰাই অসম চৰকাৰে 28 জুলাইত তেখেতৰ মৃত্যুৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰে এটা গুৰুত্বপূৰ্ণ পইণ্ট হ'ল তেখেতে স্বাধীনতা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ হয় শিলচৰ জেলত কাৰাবাস খাটিছিলে সেই সময়ত 1920ত তেখেতে এলানি স্তুতি কবিতা লিখে এইটোৰ নাম হৈছে স্তুতিমালা চ' সেইটো ইম্পৰ্টেণ্ট হয় দ্য আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱা চ' আধুনিক অসমৰ আৰ্কিটেক্ট বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱা সেইটো বহুত ইম্পৰ্টেণ্ট হয় লগতে তেখেতক লায়ন মেন অফ আছাম বুলি জনা যায় সিংহ পুৰুষ বুলি জনা যায় কেতিয়াবা এক্সামত আহে লায়ন অফ আছাম বুলি কাক জনা যায় মানে অসম কেশৰী বুলি কাক জনা যায় সেইটোৰ এনচাৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী কিন্তু আমি চাব লাগিব যে লায়ন অফ আছাম নে লায়ন মেন অফ আছাম বুলি ক'লে জনা যায় ৰাধা গোবিন্দ বৰুৱা আৰু লায়ন অফ আছাম মানে অসম কেশৰী বুলি জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী চ' সেইটো বহুত ইম্পৰ্টেণ্ট হয় চ' মিষ্টেক হোৱা চান্স থাকে মানে সেইটো কাৰণে ভালকৈ চাব লাগিব লগতে তেওঁ দ্য আছাম ট্ৰিবিউনৰ ফাউণ্ডাৰ হয় আৰু গুৱাহাটীৰ প্ৰথম মেয়ৰ হয় আৰু তেখেতেই আছাম ফ্লাইং ক্লাব আৰম্ভ কৰিছিলে চ' এইটো ইম্পৰ্টেণ্ট আছাম ফ্লাইং ক্লাবৰ ফাউণ্ডাৰ কোন ৰাধা গোবিন্দ বৰুৱা
আৰু গুৱাহাটীৰ প্ৰতিষ্ঠিত নেহেৰু ষ্টেডিয়ামখন 1962 চনত তেওঁৰ নেতৃত্বত নিৰ্মাণ কৰা হৈছিল। এই পইণ্টটো ইম্পৰ্টেণ্ট হয়। ভানুমতী তালুকদাৰক সৰোজিনী অফ আছাম বুলি জনা যায়। তেখেতক মহাত্মা গান্ধীয়ে অসমৰ সৰোজিনী উপাধি প্ৰদান কৰিছিলে। লগতে তেখেত ভলেণ্টিয়াৰী বাই নামেৰেও বিখ্যাত। আইৰণ মেন অফ আছাম বুলি জনা যায় বিষ্ণুৰাম মেধিক। বিষ্ণুৰাম মেধিক অসমৰ লৌহ পুৰুষ বুলি জনা যায়। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। লগতে তেওঁ প্ৰথম অসমীয়া ৰাজ্যপাল। তেওঁ 1958 পৰা 1964 মাদ্ৰাছৰ ৰাজ্যপাল আছিলে। কেতিয়াবা কুৱেশ্যন এনেকৈ আহি পৰে যে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে। অসমৰ প্ৰথম ৰাজ্যপাল আছিলে মহম্মদ চালেহ আকবৰ হাইদৰি আৰু প্ৰথম অসমীয়া ৰাজ্যপাল আছিলে বিষ্ণুৰাম মেধি। এই কুৱেশ্যনটো যাতে কনফিউজ নহয় আমি চাব লাগিব আৰু ভালদৰে মনত ৰাখিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিলে। অসমৰ ছেকেণ্ড চিফ মিনিষ্টাৰ কোন আছিলে, সেইটো হ'ব বিষ্ণুৰাম মেধি। এইটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথম চিফ মিনিষ্টাৰ আছিলে গোপীনাথ বৰদলৈ আৰু ছেকেণ্ড হৈছে বিষ্ণুৰাম মেধি। ছেকেণ্ডটো আজিকালি এক্সামত আহেতো, সেইটো আমি মনত ৰাখিব লাগিব যে বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী। বহুত ইম্পৰ্টেণ্ট। দীপালী বৰঠাকুৰক অসমৰ নাইটিংগেল বুলি জনা যায়, নাইটিংগেল অফ আছাম। আৰু নাইটিংগেল অফ ইণ্ডিয়া বুলি জনা যায় সৰোজিনী নাইডু। এইটো বহুত ইম্পৰ্টেণ্ট হয়। নাইটিংগেল অফ আছাম দীপালী বৰঠাকুৰ, নাইটিংগেল অফ ইণ্ডিয়া সৰোজিনী নাইডু। তাৰপাছত অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বা লায়ন অফ আছাম বুলি জনা যায়। অলৰেডি এইটো ডিছকাছ কৰা হৈছে। আৰু হেম বৰুৱাক জনা যায় ত্যাগবীৰ, আৰু নীলমণি ফুকনক জনা যায় বাগ্মীবৰ, আৰু অমিয় কুমাৰ দাসক জনা যায় লোকনায়ক, লিডাৰ অফ পিপুল বুলি জনা যায়। এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, এক্সামৰ কাৰণে দৰকাৰী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। এ পোষ্টেল ষ্টাম্প ৱাজ ৰিলিজ ইন দ্য নেম অফ হুইচ আছামিজ ৰাইটাৰ্ছ। কোনজন অসমীয়া লেখকৰ নামত এটা ডাক টিকেট মুকলি কৰা হৈছিল। কাৰেক্ট এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ৰামধেনু। ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল। কাৰেক্ট এনচাৰটো হ'ব ইন্দ্ৰকমল বেজবৰুৱা। ইন্দ্ৰকমল বেজবৰুৱা হৈছে ৰামধেনুৰ প্ৰথম সম্পাদক। তাৰপাছত হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ ত্ৰিমূৰ্তি অফ দ্য জোনাকী এৰা ইন দ্য আছামিজ লিটাৰেচাৰ। তলৰ কোনজন অসমীয়া সাহিত্যত জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ সদস্য নহয়। আমি অলৰেডি আগৰ ভিডিঅ'টোত ডিটেইলছত ডিছকাছ কৰা হৈছে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোন কেইজন ব্যক্তিক জনা যায়। সেই কেইজন ব্যক্তি হৈছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ সদস্য নহয়। হেমচন্দ্ৰ বৰুৱা জনাজাত হেমকোষৰ কাৰণে। তেখেতে হৈছে হেমকোষৰ প্ৰণেতা। নেক্সট কুৱেশ্যন হ'ল দ্য ফাৰ্ষ্ট আছামিজ টু কম্পাইল এ ডিক্সনেৰী নেম হেমকোষ ইজ। হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া কোন। কাৰেক্ট এনচাৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। আমি চাব লাগিব যে হেমচন্দ্ৰ বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ নামত যাতে আমাৰ কনফিউজ নহয়। হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষৰ প্ৰণেতা। হেমকোষ হৈছে ছেকেণ্ড আছামিজ ডিক্সনেৰী। আৰু এটা কুৱেশ্যন হেমকোষৰ ৰিলেটেড আহে, সেইটো হৈছে যে হেমকোষ কোন চনত পাব্লিছ হৈছিলে। এনচাৰটো হ'ব 1900। 1900 চনত হেমকোষ প্ৰকাশ পাইছিল। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো বহুত এক্সামত আহিছে। আৰু হেমকোষত টোটেল ৱৰ্ডছ আছে 22,346। অলৰেডি ডিটেইলছত ডিছকাছ কৰা আছে আগৰ ভিডিঅ'টোত। দ্য ফাৰ্ষ্ট ডিক্সনেৰী ইন আছামিজ ৱাজ কম্পাইল বাই। প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিলে। কাৰেক্ট এনচাৰটো হ'ব মাইল ব্ৰনছন। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই অভিধানত 14,000 ৱৰ্ডছ আছিল। কেতিয়াবা এক্সামত আহিব পাৰে যে প্ৰথম অসমীয়া অভিধানখনত কিমান শব্দ আছে। কাৰেক্ট এনচাৰটো হ'ব 14,000। এই অভিধানখন পাব্লিছ হৈছিলে 1867ত। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো আহে যে কোন চনত পাব্লিছ হৈছিলে 1867। কোনে কম্পাইল কৰিছিলে মাইলছ ব্ৰনছন, আৰু কিমান ৱৰ্ডছ আছে 14,000। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হুৱেৰ ৱাজ এ ব্ৰাঞ্চ অফ আছাম সাহিত্য সভা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম সাহিত্য সভাৰ এটা শাখা ক'ত আৰম্ভ হৈছিলে। কাৰেক্ট এনচাৰটো হ'ব ছিংগাপুৰ। এইটো কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমী। সংগীত নাটক একাডেমীৰ দ্বাৰা পুৰস্কৃত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল। কাৰেক্ট এনচাৰটো হ'ব প্ৰতিমা বৰুৱা পাণ্ডে। প্ৰতিমা বৰুৱা পাণ্ডে হৈছে সংগীত নাটক একাডেমীৰ দ্বাৰা পুৰস্কৃত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা। আৰু নলিনীবালা দেৱী হৈছে সাহিত্য একাডেমী এৱাৰ্ড আৰু পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। হোৱাট ইজ দ্য নেম অফ লক্ষ্মীনাথ বেজবৰুৱাছ অনলি নোভেল। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি। কাৰেক্ট এনচাৰটো হ'ব পদুম কুঁৱৰী। পদুম কুঁৱৰী হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাস। লগতে আমি মনত ৰাখিব লাগিব যে ভানুমতী হৈছে প্ৰথম অসমীয়া উপন্যাস বা প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ভানুমতী ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে। আৰু ভানুমতী পাব্লিছ হৈছিলে 1891। 1891 বিজুলী আলোচনীত খণ্ড খণ্ডকৈ পাব্লিছ হৈছিলে। তাৰপাছত গ্ৰন্থ আকাৰত পাব্লিছ হৈছিলে 1908 চনত। এইটো ইম্পৰ্টেণ্ট হয়। এটা মনত ৰাখিব লাগিব। ইয়াত অকল মনত ৰাখিব লাগিব যে ভানুমতীখন হৈছে প্ৰথম অসমীয়া উপন্যাস আৰু ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে। তাৰপাছত
পদ্মনাথ গোহাঁই বৰাদেৱৰ দ্বিতীয়খন আৰু শেষ উপন্যাসখন হ'ল লাহৰী। এইটো বহুত ইম্পৰ্টেণ্ট। লাহৰী পাব্লিছ হৈছিলে 1892 চনত আৰু লাহৰী হৈছে গ্ৰন্থ আকাৰত প্ৰকাশিত প্ৰথম উপন্যাস। তাৰ পাছত জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাস হ'ল মিৰি জীয়ৰী, আৰু মিৰি জীয়ৰী ৰচনা কৰিছিলে ৰজনীকান্ত বৰদলৈ। এতিয়া আমি আগৰ ভিডিঅ'বোৰত ডিছকাছ নকৰা এক্সামৰ কাৰণে দৰকাৰী কেইখনমান উপন্যাসৰ বিষয়ে ডিছকাছ কৰিম, আৰু এক্সামত কিছুমান লেখকৰ বিষয়ে প্ৰায় কুৱেশ্যন অহা দেখা যায়, আমি সেইবোৰ ডিছকাছ কৰিম। ইয়াৰিংগাম গ্ৰন্থখন ৰচনা কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। তেখেতে এই গ্ৰন্থখনৰ বাবে 1961ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, আৰু ইয়াৰিংগাম হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস। এইটো বহুত দৰকাৰী হয়, এক্সামত বহুতবাৰ আহিছে। লগতে তেখেত আছিল ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখক। তেখেতে মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে 1979ত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। চনটো বহুত দৰকাৰী আৰু উপন্যাসখন বহুত দৰকাৰী। মৃত্যুঞ্জয় উপন্যাস আৰু 1979ত এই উপন্যাসখন প্ৰকাশ পাইছিল 1970ত, আৰু এই উপন্যাসখন 1942 গণ আন্দোলনৰ পটভূমিত ৰচনা কৰা। লগতে তেখেতৰ আৰু এখন বুকছ এক্সামত আহে, সেইটো হৈছে ৰাজপথে ৰিঙিয়াই। ৰাজপথে ৰিঙিয়াই উপন্যাসখন তেখেতৰ দ্বাৰাই ৰচনা কৰা। অঘৰী আত্মাৰ কাহিনী উপন্যাসখন ৰচনা কৰিছিল ছায়েদ আব্দুল মালিকে। তেওঁ এই উপন্যাসখনৰ বাবে 1972ত 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 1995ত আজাদ ফকীৰ বঁটা আৰু 1999ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। তেখেতক অজগৰ চন্দ্ৰ নামেৰে জনা যায়। সেইটো বহুত ইম্পৰ্টেণ্ট। বুকখনৰ নামটো আমি মনত ৰাখিবই লাগিব, এইটো বহুত দৰকাৰী, বহুতবাৰ এক্সামত আহিছে। পিতাপুত্ৰ ৰচক হ'ল হোমেন বৰগোহাঁই। এই গ্ৰন্থখনৰ বাবে তেখেতক 1978ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। চ' এই বুকছখন বহুত দৰকাৰী হয়, মনত ৰাখিব লাগিব, আৰু চনটো ইম্পৰ্টেণ্ট। তেখেত নিয়মী বাৰ্তাৰ চিফ এডিটৰ আছিলে 2015ৰ পৰা 2021লৈ। লগতে তেখেতে 1991ত আছাম ভেলী লিটাৰী এৱাৰ্ড অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল, আৰু এই বঁটা লাভ কৰা তেখেত দ্বিতীয়জন অসমীয়া। চ' প্ৰথমজন হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। চ' বহুত ইম্পৰ্টেণ্ট, প্ৰথমজন 1990ত পাইছিলে, আৰু আমি দ্বিতীয়জন মনত ৰখাটো দৰকাৰী। লগতে তেখেতৰ অটোবায়োগ্ৰাফী আত্মজীৱনীসমূহ হ'ল আত্মানুসন্ধান, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ। তেখেতৰ গুৰুত্বপূৰ্ণ ৰচনাৰাজিসমূহ হ'ল হালধীয়া চৰাই বাওদান খাই, হাউদৰ পিতেকে নাও মিলি যায়, অস্তৰাগ। চ' এইকেইখন মনত ৰাখিব লাগিব, এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। লগতে তেখেতে ৰচনা কৰা হালধীয়া চৰাই বাওদান খাই কাহিনীৰ ওপৰত বেছ কৰি জাহ্নু বৰাই নিৰ্মাণ কৰা ছবিখনে 1988ত শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাও লাভ কৰিছিল। এইটো কুৱেশ্যন আহে যে হালধীয়া চৰাই বাওদান খাই চলচ্চিত্ৰখনৰ নিৰ্মাতা কোন? চ' জাহ্নু বৰুৱা। আৰু কোন চনত এই চলচ্চিত্ৰখনে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে? সেইটো হৈছে 1988। চ' এইকেইটাও বহুত ইম্পৰ্টেণ্ট হয়, এক্সাম অৰিয়েণ্টেড হয়, আৰু এক্সামত আহিছে বহুতবাৰ। জংগম উপন্যাসখন ৰচনা কৰিছিল দেৱেন্দ্ৰনাথ আচাৰ্যই। এইখন এখন ঐতিহাসিক উপন্যাস হয়। এই উপন্যাসৰ বাবে তেখেতে 1984ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। লগতে তেখেতে ৰচনা কৰা কালপুৰুষ উপন্যাসৰ বাবে তেখেতে 1978ত আছাম পাব্লিকেশ্যন বৰ্ড এৱাৰ্ড লাভ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয়। লগতে তেখেতৰ দ্বাৰা ৰচিত এখন গুৰুত্বপূৰ্ণ উপন্যাস হৈছে অন্য যুগ অন্য পুৰুষ। এইখন ৰচনা কৰিছিলে 1970ত। এইটো বহুত ইম্পৰ্টেণ্ট হয়। পাতাল ভৈৰৱী গ্ৰন্থখন ৰচনা কৰিছিল লক্ষ্মীনন্দন বৰাই। এই বুকখনৰ বাবে তেখেতক 1988ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। এতিয়া আমি লক্ষ্মীনন্দন বৰাৰ বিষয়ে জানিব লগা কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম। তেখেতৰ প্ৰথমখন উপন্যাস হৈছে গংগা চিলনীৰ পাখি। এই উপন্যাসখন পাব্লিছ হৈছিল 1963। চ' এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী। চ' এক্সামত আহিব পাৰে যে গংগা চিলনীৰ পাখি গ্ৰন্থখন কোনে ৰচনা কৰিছিল। চ' এইটো ইম্পৰ্টেণ্ট হয়। তেখেতে হৈছে সৰস্বতী সন্মান লাভ কৰা প্ৰথমজন অসমীয়া বা একমাত্ৰ অসমীয়া, আৰু তেখেতে 2008ত কায়াকল্প উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল, আৰু এই বঁটা প্ৰদান কৰিছিল মধ্যপ্ৰদেশ চৰকাৰে। চ' কুৱেশ্যনত আহিব পাৰে যে সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া কোন, আৰু এইটো আহিব পাৰে যে কোনখন উপন্যাসৰ বাবে লক্ষ্মীনন্দন বৰাই সৰস্বতী সন্মান লাভ কৰিছিল কায়াকল্প, আৰু কোন চনত 2008। লগতে মনত ৰাখিব লাগিব যে কে বিৰলা ফাউণ্ডেশ্যনে 1991ৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। ফাৰ্ষ্ট সৰস্বতী সন্মান লাভ কৰিছিলে হৰিবংশ ৰায় বচ্চনে। তাৰ পাছত তেখেতে 1995ত অসম সাহিত্য সভাৰ প্ৰেছিডেণ্ট আছিলে, আৰু অসম চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰিছিল তেখেতে, আৰু 2015ত তেখেতে এই বঁটা লাভ কৰিছিল, আৰু 2004ত তেখেতে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। তাৰপাছত মহাৰথী বুকখন ৰচনা কৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই। এই বুকখনৰ বাবে তেখেতক 1995ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। তাৰপাছত আৰু এখন দৰকাৰী বুকছ হৈছে আশীৰ্বাদৰ ৰং। আশীৰ্বাদৰ ৰং বুকখন ৰচনা কৰিছিলে অৰুণ শৰ্মাই। এই বুকখনৰ বাবে তেখেতক 1998ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। এই দুখন বুক মহাৰথী আৰু আশীৰ্বাদৰ ৰং এক্সামৰ কাৰণে বহুত দৰকাৰী। মৌন উঠমুখৰ হৃদয় বুকখন ৰচনা কৰিছিল য়েচিদৰ্জী থংচীয়ে। এই বুকখনৰ বাবে তেখেতক 2005 সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। য়েচিদৰ্জী থংচীয়ে 2017ত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল, লগতে 2020ত পদ্মশ্ৰী বঁটাও লাভ কৰিছিল। পাপৰ পুখুৰী নামৰ গল্প সংকলনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ
বিষ্ণুৰাভা বঁটা লাভ কৰিছিল তেখেতৰ আৰু এখন উল্লেখযোগ্য উপন্যাস হ'ল শৱকটা মানুহ এইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে দৰকাৰী মনত ৰাখিব লাগিব শৱকটা মানুহ ৰচনা কৰিছিল এচিদৰ্জী ধংচীয়ে দেউলাংখুই উপন্যাসখন ৰচনা কৰিছিল ৰীতা চৌধুৰীয়ে এই উপন্যাসখনত তিৱা সমাজৰ বিষয়ে উল্লেখ আছে এই উপন্যাসখনৰ বাবে তেখেতে 2006ত বিষ্ণুৰাভা আৰু 2008ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তাৰ পাছত তেখেতে নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক হিচাপে নিযুক্তি পোৱা প্ৰথম অসমীয়া চ' এইটো ইম্পৰ্টেণ্ট হয় তেখেতে 2017ত আছাম ভেলী লিটাৰী এৱাৰ্ডো লাভ কৰিছিলে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল লগতে তেখেত কেইটামান গুৰুত্বপূৰ্ণ ৰচনাজীসমূহ হ'ল চ' দেউলাংখুই অলৰেডি ডিছকাছ কৰা আছে 2005ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তাৰপৰা মাকাম পাব্লিছ হৈছিল 2010ত তাৰপৰা অবিৰত যাত্ৰা হৈছে তেখেতৰ প্ৰথমখন উপন্যাস এইখন পাব্লিছ হৈছিল 1981 তাৰপাছত পপীয়া তৰাৰ সাধু হৃদয় নিৰূপায় এই সময় মায়াবৃত্ত এইকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব লাগিব বেছি ইম্পৰ্টেণ্ট আছে দেউলাংখুই মাকাম আৰু অবিৰত যাত্ৰা এই তিনিখনটো এক্সামৰ কাৰণে বহুত দৰকাৰী চ' বাকীকেইটাও মনত ৰখা ভাল কিন্তু এতিয়া এট প্ৰেজেণ্ট এক্সামবিলাকত দেউলাংখুই মাকাম অবিৰত যাত্ৰাই আহি আছে 2009 চনত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কথা ৰত্নাকৰ উপন্যাসখনৰ ৰচক হ'ল ধ্ৰুৱজ্যোতি বৰা এইটো ইম্পৰ্টেণ্ট আছে পাতকাই ৰিপাৰে মোৰে উপন্যাসখনৰ ৰচক হ'ল চন্দনা গোস্বামী এই উপন্যাসখনে 2012ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তাৰপাছত 2017ত সাহিত্য একাডেমী বঁটা পোৱা মৰিয়া হলা উপন্যাসখনৰ ৰচক হ'ল জয়ন্ত মাধৱ বৰা এইটো ইম্পৰ্টেণ্ট আছে লগতে 2019ত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত চাণক্য উপন্যাসখনৰ ৰচক হ'ল জয়শ্ৰী গোস্বামী মহন্ত এইটো এক্সামত বহুতবাৰ আহিছে চাণক্য কোনে ৰচনা কৰিছিল বোলে এইটো বহুত দৰকাৰী হয় তাৰপাছত ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখন ৰচনা কৰিছিল অনুৰাধা শৰ্মা পূজাৰীয়ে এই উপন্যাসখনৰ বাবে তেখেতক 2021ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল অনুৰাধা শৰ্মা পূজাৰীৰ আৰু কেইখনমান বুক এক্সামত আহি থাকে সেইকেইখন হ'ল হৃদয় এক বিজ্ঞাপন তেখেতৰ ফাৰ্ষ্ট উপন্যাস হয় এইটো বহুত ইম্পৰ্টেণ্ট হৃদয় এক বিজ্ঞাপনটো কোনে ৰচনা কৰিছিল বুলি আহে আৰু হৃদয় এক নদীৰ নামটো আহে হৃদয় এক নদীৰ নামটো হৈছে মামণি ৰয়ছম গোস্বামী হৃদয় এক বিজ্ঞাপনটো হৈছে অনুৰাধা শৰ্মা পূজাৰী লগতে তেখেতৰ আৰু এখন উল্লেখযোগ্য ৰচনা যি হৈছে মেৰেং চ' মেৰেংখনো ইম্পৰ্টেণ্ট হয় মেৰেং কোনে ৰচনা কৰিছিল বুলি আহে অনুৰাধা শৰ্মা পূজাৰী আৰু কাঞ্চনখনো তেখেতে ৰচনা কৰিছিলে পোৱালমণি আৰু চিচিংগাৰ দুঃসাহসিক অভিযান উপন্যাসখনৰ ৰচক হ'ল ৰথীন্দ্ৰনাথ গোস্বামী এই উপন্যাসখনে 2023ত অসমীয়া ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছিল চ' এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বহুত দৰকাৰী হয় তাৰপাছত অনন্য প্ৰান্তৰ উপন্যাসখন ৰচনা কৰিছিল মেদিনী চৌধুৰীয়ে চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপাছত মেদিনী চৌধুৰীয়ে 1999ত বিপন্ন সময় উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল লগতে তেখেতে ৰচনা কৰা বন্দুকাৰ বেহাৰ হৈছে মহাপুৰুষ মাধৱদেৱৰ আধাৰৰ ৰচিত এখন জীৱনীমূলক উপন্যাস এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো এক্সামত আহিছে যে বন্দুকাৰ বেহাৰ উপন্যাসখন কাৰ জীৱনৰ আধাৰত ৰচিত মহাপুৰুষ মাধৱদেৱ পুৱাৰ পূৰবী সন্ধিয়াৰ বিভাস উপন্যাসখন ৰচনা কৰিছিল হোমেন বৰগোহাঁই আৰু নিৰুপমা বৰগোহাঁই হোমেন বৰগোহাঁয়ে তেখেতৰ পত্নী নিৰুপমা বৰগোহাঁইৰ সৈতে লগ লাগি এইখন উপন্যাস ৰচনা কৰিছিল এই উপন্যাসখন হৈছে অসমত লিখা প্ৰথম আৰু একমাত্ৰ যুটীয়া উপন্যাস চ' টু ৰাইটাৰে জইনলি এই উপন্যাসখন ৰচনা কৰিছে চ' বহুত দৰকাৰী উপন্যাস হয় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু ৱাজ এৱাৰ্ডেড দ্য 56 জ্ঞানপীঠ এৱাৰ্ড ফৰ দ্য ইয়াৰ 2020 ইন এপ্ৰিল 2022 2020 চনৰ 56 সংখ্যক জ্ঞানপীঠ বঁটা 2022 চনৰ এপ্ৰিল মাহত কোনে লাভ কৰিছিলে চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চ' কাৰেক্ট এনচাৰটো হ'ব নীলমণি ফুকন এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী জ্ঞানপীঠ এৱাৰ্ডৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্টৰ বিষয়ে ডিছকাছ কৰিম জ্ঞানপীঠ এৱাৰ্ড ইনষ্টিটিউট হৈছিলে 1961ত আৰু ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল শংকৰা কুৰুপে 1965ত এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে আশাপূৰ্ণা দেৱী 1976ত লাভ কৰিছিল এতিয়া আমি নীলমণি ফুকন জুনিয়ৰ আৰু নীলমণি ফুকন ছিনিয়ৰ বিষয়ে ডিছকাছ কৰিম যদি এক্সামত নীলমণি ফুকন জুনিয়ৰ আৰু নীলমণি ফুকন ছিনিয়ৰ থাকে তেনে আমাৰ কনফিউজিং হ'ব পাৰে চ' আমি ভালদৰে ডিছকাছ কৰিম নীলমণি ফুকন জুনিয়ৰ হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয়জন অসমীয়া আৰু অসমৰ পোনপ্ৰথমে জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979ত এইটো বহুত ইম্পৰ্টেণ্ট আৰু ছেকেণ্ড জ্ঞানপীঠ বঁটা লাভ কৰিছিল মামণি ৰয়ছম গোস্বামী 2000ত চ' এক্সামত বহুতবাৰ আহিছে মামণি ৰয়ছম গোস্বামীয়ে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল এই গোটেই তিনিওজনৰ নামে এক্সামৰ কাৰণে বহুত দৰকাৰী হয় তাৰপাছত কবিতা নামৰ কবিতা সংকলনখনৰ বাবে তেখেতক 1981ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল তাৰপাছত নীলমণি ফুকন জুনিয়ৰে 1990ত পদ্মশ্ৰী বঁটাও লাভ কৰিছিল আৰু নীলমণি ফুকন ছিনিয়ৰক বাগ্মীবৰ বুলি জনা যায় চ' এইটো এক্সামত আহিছে যে বাগ্মীবৰ বুলি কোনজন ব্যক্তিক কোৱা হয় সেইজন হৈছে নীলমণি ফুকন ছিনিয়ৰ তাৰপাছত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি আৰু এই দৈনিক বাতৰিৰ ফাউণ্ডাৰ হৈছে নীলমণি ফুকন ছিনিয়ৰ আৰু দৈনিক বাতৰি ফাৰ্ষ্ট পাব্লিছ হৈছিলে 12 আগষ্ট 1935ত চ' চনটো ইম্পৰ্টেণ্ট 1935ত ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ পাব্লিছ হৈছিলে সেইখনৰ নাম হৈছে দৈনিক বাতৰি এইটো ইম্পৰ্টেণ্ট আৰু শিৱপ্ৰসাদ বৰুৱাই এই বাতৰি কাকতখন পাব্লিছ কৰিছিলে যোৰহাটৰ পৰা চ' এইটো সুধিব পাৰে যে ক'ৰ পৰা পাব্লিছ হৈছিলে সেইটো হৈছে যোৰহাট তাৰপাছত নীলমণি ফুকন ছিনিয়ৰ আছিল অসম সাহিত্য সভাৰ সভাপতি দুবাৰ হৈছিলে 1944 শিৱসাগৰ অধিৱেশনৰ আৰু 1947 ডিব্ৰুগড় অধিৱেশন তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া যোনে অসম সাহিত্য সভাত দুবাৰ সভাপতিত্ব কৰিছিলে
এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক? প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া আমি ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিষয়ে ডিছকাছ কৰিম। তেখেতৰ বিষয়ে বহুতো কুৱেশ্যন এক্সামত অহা দেখা যায়। ভৱেন্দ্ৰনাথ শইকীয়াদেৱে তেখেতৰ কেৰিয়াৰ এজ এ ফিজিক্স টিচাৰ হিচাপে শিৱসাগৰ কলেজৰ পৰা ষ্টাৰ্ট কৰিছিলে, আৰম্ভ কৰিছিলে, আৰু তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। চ' এইটো ইম্পৰ্টেণ্ট আছে। লগতে তেখেত 2001ত পদ্মশ্ৰী বঁটাও লাভ কৰিছিলে। শৃংখল নামৰ চুটিগল্পৰ বাবে তেওঁ 1976ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল, আৰু 1990ত তেখেতে আছাম ভেলী লিটাৰী এৱাৰ্ড অসম সাহিত্য উপত্যকা বঁটাও লাভ কৰিছিল। এই বঁটা লাভ কৰা তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া, যদি বহুত দৰকাৰী হয়। তেখেত শিশু আলোচনী সঁফুৰাৰো প্ৰতিষ্ঠাপক সম্পাদক আছিলে। তেখেতে প্ৰান্তিক আলোচনীখনৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ সত্যপ্ৰিয় পাঠক নামৰ ছন্দনামেৰে এই আলোচনীখন প্ৰকাশ কৰিছিল, আৰু তেখেতে নিৰ্মাণ কৰা কাল সন্ধিয়া নামৰ কথাছবিখন কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা নৰ্থ ইষ্টৰ সশস্ত্ৰ বিপ্লৱৰ ঘটনাৰ আধাৰত নিৰ্মিত। আৰু এই কথাছবিখন ডাইৰেক্ট কৰিছিলে ভৱেন্দ্ৰনাথ শইকীয়াই 1997ত, আৰু ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা প্ৰথমখন উপন্যাস হৈছে আতংকৰ শেষত। এইখন তেখেতৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস হয়। আৰু 1952ত তেখেতে 10ম শ্ৰেণীত থাকোঁতেই এই উপন্যাসখন ৰচনা কৰিছিলে, আৰু তেখেতৰ প্ৰথমখন চুটিগল্প হৈছে সেন্দুৰ। তেখেতে সেন্দুৰ নামৰ চুটিগল্প সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিলে, আৰু এই বঁটা লাভ কৰা তেওঁ প্ৰথম ব্যক্তি। এই বঁটা তেওঁ লাভ কৰিছিলে 1973ত, যদি ইম্পৰ্টেণ্ট হয়। আৰু তেখেতৰ আন এটা উল্লেখযোগ্য উপন্যাস হৈছে অন্তৰীপ, যদি বহুত ইম্পৰ্টেণ্ট। আৰু তেখেতে ফাৰ্ষ্ট চলচ্চিত্ৰ ডাইৰেক্ট কৰিছিলে, সেইখনৰ নাম হৈছে সন্ধিয়া ৰাগ, আৰু তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন বৃত্ত। লগতে আমি এটা কাইণ্ড এফেয়াৰ্ছ মনত ৰাখিব লাগিব, সেইটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড 2022 লাভ কৰিছিলে অৰুণ নাথ। দ্য টাৰ্ম জোনাকী ইৰা অফ দ্য আছামিজ লিটাৰেচাৰ মিনছ, অসমীয়া সাহিত্যৰ জোনাকী যুগ শব্দটোৰ অৰ্থ হৈছে, কাৰেক্ট এনচাৰটো হ'ব ইট ৱাজ দ্য এইজ অফ ৰোমান্টিচিজম ইন আছামিজ লিটাৰেচাৰ। জোনাকী যুগ মানে হৈছে অসমীয়া সাহিত্যৰ ৰোমান্টিকতাৰ যুগ। নেক্সট কুৱেশ্যনলৈ, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম? নিম্নলিখিত কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা? কাৰেক্ট এনচাৰটো হ'ব বন কুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি হ'ল বন কুঁৱৰী। এই কবিতাটি ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে, আৰু এই কবিতাটি জোনাকী আলোচনীৰ প্ৰথম সংখ্যাত প্ৰকাশ পাইছিলে। ইয়াত এটা কথা মন কৰিব লাগে যে কেতিয়াবা এক্সামত আহে অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি কোন চনৰ পৰা কোন চনলৈ ধৰা হয়। 1889ৰ পৰা 1940লৈ এই সময়খিনিক অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি গণ্য কৰা হয়। তাৰ পাছত কেতিয়াবা আহে যে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোন চনৰ পৰা কোন চনলৈ অভিহিত কৰা হয়। চ' এইজ অফ ডাৰ্কনেছ অফ আছামিজ লিটাৰেচাৰ। চ' 1836ৰ পৰা 1873লৈকে এই সময়খিনিক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি ধৰা হয়, ডাৰ্ক এইজ অফ আছামিজ লিটাৰেচাৰ। এই সময়ত অসমীয়া ভাষাৰ ব্যৱহাৰ স্কুল কলেজবিলাকত বন্ধ কৰিছিলে। নেক্সট কুৱেশ্যনলৈ, হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক? প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া আছিল প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক, ফাউণ্ডাৰ এডিটৰ, যিটো বহুত ইম্পৰ্টেণ্ট। আৰু প্ৰদীপ বৰুৱা আছিলে পাব্লিছাৰ। এই মেগাজিনখন পাব্লিছ হৈছিল 1981ত। ইন হুইচ ইয়েৰ দ্য বড়ো সাহিত্য সভা ৱাজ ফাউণ্ডেড? কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব 1952। 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় আছিল কোকৰাঝাৰত। লগতে বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল জয়ভদ্ৰ হাকজেৰ, ইম্পৰ্টেণ্ট। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বি কনফাৰ্ড উইথ দ্য টাইটল ৰায় বাহাদুৰ বাই ব্ৰিটিছ? ইংৰাজে ৰায় বাহাদুৰ উপাধি প্ৰদান কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। তাৰ পাছত হু ৱাজ দ্য ছেকেণ্ড ৰিচিপিয়েণ্টছ অফ অসম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটাৰ দ্বিতীয় প্ৰাপ্তকৰ্তা কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ মামণি ৰয়ছম গোস্বামী। অসম ৰত্ন হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। এই বঁটা প্ৰথমে লাভ কৰিছিলে ভূপেন হাজৰিকাদেৱে। তাৰ পাছত 2010ত মামণি ৰয়ছম গোস্বামীয়ে এই বঁটা লাভ কৰিছিলে, আৰু 2015ত জিতেন্দ্ৰনাথ গোস্বামীয়ে এই বঁটা লাভ কৰিছিল। আজিলৈকে 3জন ব্যক্তিয়েহে এই বঁটা লাভ কৰিছে। ইন হুইচ ইয়েৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত বহুতবাৰ আহিছে এইটো, আৰু এইটো মনত ৰাখিবই লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ভূপেন হাজৰিকাই অসম সাহিত্য সভাত সভাপতিত্ব কেতিয়া কৰিছিলে? চ' কাৰেক্ট এনচাৰটো হ'ব 1993। 1968ত অসম সাহিত্য সভা সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই মাজুলীৰ বংশী গোপাল নাট্য মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিৰে সন্মানিত কৰিছিল। এইটো বহুত ইম্পৰ্টেণ্ট। ভূপেন হাজৰিকাদেৱে 1952ত কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিলে। তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা, এইটো মনত ৰাখিব লাগিব, বহুত দৰকাৰী হয়। লগতে হাজৰিকাদেৱে তেখেতৰ কেৰিয়াৰ এজ এ টিচাৰ হিচাপে আৰম্ভ কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। APSCত আহিছে এই কুৱেশ্যনটো, যে তেখেতে টিচাৰ হিচাপে কেৰিয়াৰ
ক'ৰ পৰা আৰম্ভ কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সেইটো বহুত ইম্পৰ্টেণ্ট তেখেতৰ এজ এ প্লেবেক ছিংগাৰ ফাৰ্ষ্ট ফিল্মখন হৈছে ইন্দ্ৰমালতী ইন্দ্ৰমালতীৰ বিষয়ে কুৱেশ্যন এনেকৈও আহে যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে পৰিচালনা কৰা ছেকেণ্ড ফিল্মখনৰ নাম কি ইন্দ্ৰমালতী হয় সেইটো ইম্পৰ্টেণ্ট হয় তাৰপাছত ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ হ'ল এৰাবাটৰ সুৰ তেখেতে সংগীত নাটক একাডেমীৰো চেয়াৰমেন আছিলে 1998 ডিচেম্বৰৰ পৰা 2003 ডিচেম্বৰলৈকে তেখেতে সংগীত নাটক একাডেমীৰ চেয়াৰমেন আছিলে এই চনটো ইম্পৰ্টেণ্ট তাৰপাছত তেখেতে যেতিয়া সংগীত নাটক একাডেমীৰ চেয়াৰমেন আছিলে তেতিয়াই 2000ত সত্ৰীয়া ডেন্সক ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি দিছিলে চ' এক্সামত আহে সত্ৰীয়া ডেন্স ক্লাছিকেল ডেন্সৰ ষ্টেটাছ কেতিয়া পায় 2000ত পায় এইটো বহুত ইম্পৰ্টেণ্ট তাৰপাছত ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা অন্তিমখন চলচ্চিত্ৰখন চিৰাজ এতিয়া আমি ডিছকাছ কৰিম ভূপেন হাজৰিকাদেৱে লাভ কৰা বঁটাসমূহৰ বিষয়ে তেখেতে শকুন্তলা চলচ্চিত্ৰখনৰ বাবে 1961ত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল আৰু এইখনেই আছিল তেখেতৰ প্ৰথম মুভি এজ এ মিউজিক কম্প'জাৰ তাৰপাছত 1964ত তেখেতৰ ফিল্ম প্ৰতিধ্বনিয়ে প্ৰেচিডেণ্ট মেডেল লাভ কৰিছিলে তাৰপাছত 1975ত তেখেতে চামেলি মেমচাফ চলচ্চিত্ৰখনত সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল তেখেতে 1977ত পদ্মশ্ৰী বঁটা আৰু 1987ত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল ভূপেন হাজৰিকাদেৱে 1992ত ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে ডক্টৰ শংকৰ দয়াল শৰ্মা তেখেতেই আছিল প্ৰথম অসমীয়া দাদা চাহেব ফাল্কে বঁটা বিজয়ী অসম সাহিত্য সভাই 2008ত তেখেতক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল চ' এক্সামত আহে যে অসম সাহিত্য সভাই তেখেতক কোন চনত সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল লগতে 2008ত তেখেতে সংগীত নাটক একাডেমী ফেলোশ্বিপ এৱাৰ্ডো লাভ কৰিছিলে সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ এৱাৰ্ড হৈছে সংগীত নাটক একাডেমী ফেলোশ্বিপ 2009ত অসম চৰকাৰৰ পৰা তেখেতে অসম ৰত্ন বঁটা লাভ কৰিছিলে অসম ৰত্ন হৈছে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম ৰত্ন বঁটা লাভ কৰা তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া তাৰপাছত 2012ত তেখেতক মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰিছিল তাৰপাছত 2019 মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ পৰা সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিছিল এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ ইন হুইচ ইয়েৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্ম কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা ফৰ্ম হৈছিলে চ' কাৰেক্ট এনচাৰটো হ'ব 1888ত তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিলে কাৰেক্ট এনচাৰটো হ'ব শিৱৰাম শৰ্মা বৰদলৈ তাৰপাছত হু ইজ ন'ন এজ দ্য পিতামহ গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্য পিতামহ বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা তাৰপাছত হু ইজ ন'ন এজ প্ৰতিমাৰ খনিকৰ ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায় এইটো কুৱেশ্যনো বহুতবাৰ এক্সামত আহিছে কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী কেইগৰাকীমান অসমীয়া সাহিত্যিকক কাক কি নামেৰে জনা যায় তাৰ বিষয়ে ডিছকাছ কৰিম ধনী কবি বুলি জনা যায় বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা আৰু শেৱালী কবি বুলি জনা যায় ৰত্নকান্ত বৰকাকতি চ' শেৱালী কবি বুলি কাক জনা যায় এইটো এক্সামত আহিছে তাৰপাছত পাপৰি কবি বুলি জনা যায় গণেশ গগৈ আৰু ভাঙনি কোঁৱৰ বুলি জনা যায় আনন্দ চন্দ্ৰ আগৰৱালা তেখেতক ভাঙনি কোঁৱৰ বুলি কোৱা হয় বিকজ তেখেতে বহুতো ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰিছিলে লগতে তেখেতে অসম সাহিত্য সভাপতি আছিল 1934 আৰু তেখেত চন্দ্ৰকুমাৰ আগৰৱালাৰ ব্ৰাদাৰ হয় আৰু জ্যোতিপ্ৰসাদ আগৰৱালা আংকল হয় বকুল বনৰ কবি বুলি জনা যায় আনন্দ চন্দ্ৰ বৰুৱা তেখেতে বকুল বনৰ কবিতাখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে তাৰপাছত গীতি কবি বুলি জনা যায় পাৰ্বতী প্ৰসাদ বৰুৱা ৰঘুনাথ চৌধুৰী বিয়োগী কবি বুলি জনা যায় কাৰণ তেখেতে বেছিভাগ কবিতা চৰাই আৰু প্ৰকৃতিৰ ওপৰত আধাৰ কৰি ৰচনা কৰিছিলে তেখেতে উইলিয়াম ৱৰ্ডছৱৰ্থৰ আৰ্হিত কবিতা ৰচনা কৰিছিল বাবে তেখেতক ৱৰ্ডছৱৰ্থ অফ আছাম বুলিও জনা যায় জ্ঞানমালিনীৰ কবি বুলিলে মফিজুদ্দিন আহমেদ হাজৰিকা জনা যায় তেখেতে অসমীয়া সাহিত্যত আধুনিক চিন্তাধাৰা আৰু আধ্যাত্মিকতাক প্ৰতিফলিত কৰা জ্ঞানমালিনীৰ ৰচনাৰ বাবেই তেখেতক এই উপাধি প্ৰদান কৰে অগ্নি কবি বুলি জনা যায় কমলাকান্ত ভট্টাচাৰ্য তাৰপাছত বিদ্ৰোহী কবি বা বিপ্লৱী কবি বুলিলে প্ৰসন্নদাস চৌধুৰীক জনা যায় তেখেতৰ কবিতাত জাতীয়তাবাদ মানৱতাবাদ আৰু বিপ্লৱৰ বাৰ্তা প্ৰতিফলিত হৈছিল সেইবাবে তেখেতক বিদ্ৰোহী কবি বুলি জনা যায় তেখেতৰ অন্যতম কবিতা সংকলন হৈছে অগ্নিমন্ত্ৰ এই বুকখনো বহুত ইম্পৰ্টেণ্ট প্ৰেম আৰু ৰদালিৰ কবি বুলিলে হীৰেণ ভট্টাচাৰ্যক জনা যায় তেখেতৰ পৰিচিত নাম হ'ল হিৰুদা তেখেতক সুগন্ধি পখিলাৰ কবি বুলিও জনা যায় তেখেতৰ জনপ্ৰিয় কবিতা সংকলন হ'ল সুগন্ধি পখিলা আৰু শস্যৰ পথাৰ মানুহ দুয়োখন কবিতা সংকলনে বহুতো এৱাৰ্ডছ লাভ কৰিছিলে তাৰে শস্যৰ পথাৰ মানুহ কবিতা সংকলনে 1992 চনত সাহিত্য একাডেমী এৱাৰ্ড আৰু 2008 চনত আছাম ভেলী লিটাৰেচাৰ এৱাৰ্ড লাভ কৰে এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম হোৱাট ইজ দ্য নেম অফ পদ্মনাথ গোহাঁই বৰুৱাছ অট'বায়োগ্ৰাফি
পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? কাৰেক্ট এনচাৰ হ'ব মোৰ পুৰণি। অলৰেডি আগৰ ভিডিঅ'ত ডিছকাছ কৰা হৈছে। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী কেইখনমান আত্মজীৱনীৰ বিষয়ে ডিছকাছ কৰিম। এইকেইটা ৰিপিটেডলি এক্সামত আহি থাকে। বেণুধৰ ৰাজখোৱাৰ মোৰ জীৱন যাপন, লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ, হোমেন বৰগোহাঁইৰ আত্মানুসন্ধান, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আৰু মামণি ৰয়ছম গোস্বামীৰ আধা লেখা দস্তাবেজ। গোটেইকেইটা ইম্পৰ্টেণ্ট। এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ। হু ৱাজ দ্য অনলি আছামিজ পিপুল হু টুক পাৰ্ট ইন গান্ধীজিজ দাণ্ডি মাৰ্চ? চ' গান্ধীজীৰ দাণ্ডি মাৰ্চত প্ৰথম অসমীয়া কোনে ভাগ লৈছিল, অংশগ্ৰহণ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব লীলাধৰ বৰুৱা। আগৰ ভিডিঅ'টোত ডিছকাছ কৰা হৈছে আৰু এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয়, এক্সামত আহে। চ' নেক্সট কুৱেশ্যনলৈ আহোঁ। হুইচ ওৱান ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড ইন লণ্ডন ইন 1930? 1930ত লণ্ডনত অনুষ্ঠিত ফাৰ্ষ্ট ঘূৰণীয়া মেচ মেলত অসমৰ কোনজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি ইম্পৰ্টেণ্ট ফেক্টছসমূহ ডিছকাছ কৰিম, এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। ফাৰ্ষ্ট ওমেন ইন আছাম টু বি কিল্ড ফৰ দ্য পাৰ্টিচিপেশ্যন ইন দ্য নন কৰ্পৰেশ্যন মুভমেণ্ট ৱাজ মংৰী। মংৰী হৈছে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। নেক্সট, তৰুণৰাম ফুকন এণ্ড দেৱীচৰণ বৰুৱা ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং ইটছ ছেকেণ্ড ছেছন হেল্ড ইন 1886। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া হৈছে তৰুণৰাম ফুকন আৰু দেৱীচৰণ বৰুৱা। ছেকেণ্ড অধিৱেশন 1886ত তৰুণৰাম ফুকন আৰু দেৱীচৰণ বৰুৱাই অংশগ্ৰহণ কৰিছিলে। এইটো APSC এক্সামত আহিছে, কিন্তু অপশ্যনটো দুটা মানে বেলেগ অপশ্যন আছিলে, কিন্তু দুটা অপশ্যনে কাৰেক্ট হয়, তৰুণৰাম ফুকন আৰু দেৱীচৰণ বৰুৱা। ছায়েদ মহম্মদ ছাদুল্লাহ ৱাজ ফাৰ্ষ্ট ফ্ৰম নৰ্থ ইষ্ট ইলেক্টেড এজ মেম্বাৰ অফ ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইণ্ডিয়ান কনষ্টিটিউশ্যনত অসমৰ বা নৰ্থ ইষ্টৰ কোনজন মেম্বাৰ আছিলে? এইটো হৈছে ছায়েদ মহম্মদ ছাদুল্লাহ। সেইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো এক্সামত আহে। মানে যোনটো ড্ৰাফটিং কমিটিৰ 7 মেম্বাৰ আছিলে তাৰে ছায়েদ মহম্মদ ছাদুল্লাহ আছিলে। গুণাভিৰাম বৰুৱা ৱাজ ফৰ্মেলি এণ্টাৰ ব্ৰাহ্ম সমাজ, আৰু অসমৰ গুণাভিৰাম বৰুৱাই ব্ৰাহ্ম সমাজত ফৰ্মেলি এণ্টাৰ কৰিছিলে, আৰু অসমত বিধৱা বিবাহ প্ৰচলনৰ বাবে তেখেতে যোগ কৰিছিলে। এতিয়া আহিছে নেক্সট কুৱেশ্যনলৈ। হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ আছাম সাহিত্য সভা বিফৰ ইটছ অফিচিয়েল ৰেজিষ্ট্ৰেশ্যন ইন 1924? চ' 1924 অফিচিয়েল ৰেজিষ্ট্ৰেশ্যনৰ আগত অসম সাহিত্য সভাৰ নাম কি আছিলে? অলৰেডি আগৰ ভিডিঅ'টোত ডিটেইলছত ডিছকাছ কৰা আছে যে 1970ত অসম সাহিত্য সভা ফৰ্ম হৈছিলে। যেতিয়া অসম সাহিত্য সভা ফৰ্ম হৈছিলে তেতিয়া অসম সাহিত্য সভাৰ নাম আছিলে সদৌ অসম সাহিত্য সন্মিলনী। তাৰপাছত 1924ত আছাম সাহিত্য সভা হিচাপে ৰেজিষ্ট্ৰেশ্যন হয়। তাৰপাছত 1940ৰ পাছত অসম সাহিত্য সভা হিচাপে জনা যায়। চ' এতিয়া গোটেই অপশ্যনবিলাকৰ কাৰেক্ট এনচাৰটো হ'ব চি, আছাম সাহিত্য সন্মিলনী। অসম সাহিত্য সন্মিলনী হৈছে অসম সাহিত্য সভাৰ অৰিজিনেল নেম। চ' অৰিজিনেল নামটো এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। এক্সাম পইণ্ট অফ ভিউ এইটো বহুত ইম্পৰ্টেণ্ট। ৱাজ দ্য য়ংগেষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ য়ংগেষ্ট প্ৰেচিডেণ্ট কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব কৃষ্ণকান্ত হেণ্ডেক। কৃষ্ণকান্ত হেণ্ডেকে 39 ইয়াৰ্ছত অসম সাহিত্য সভা সভাপতিত্ব কৰিছিলে। তেখেতে সভাপতিত্ব কৰিছিলে 1937ত গুৱাহাটী অধিৱেশনত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। ইন হুইচ ইয়েৰ ডিড তৰুণৰাম ফুকন ছাৰ্ভ এজ দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? তৰুণৰাম ফুকনে কোন চনত অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব 1927। তেখেতে 1927ৰ গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লিটাৰেৰী পেঞ্চনাৰ? প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চন পোৱা ব্যক্তিগৰাকী কোন? কাৰেক্ট এনচাৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আনাদাৰ নেম অফ লক্ষ্মীনাথ বেজবৰুৱা ৱাজ কৃপাবৰ বৰুৱা। হুইচ অফ দিছ আছামিজ ৰাইটাৰ্ছ টুক দ্য নেম অফ নতুন কৃপাবৰ? লক্ষ্মীনাথ বেজবৰুৱাৰ চন্দ্ৰ নাম হৈছে বা অন্য এটা নাম হৈছে কৃপাবৰ বৰুৱা। চ' নতুন কৃপাবৰ বুলি কাক জনা যায়? তাৰ শুদ্ধ এনচাৰটো হৈছে ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক নতুন কৃপাবৰ বুলি জনা যায়। এতিয়া এক্সামত ৰিপিটেডলি আহি থকা কেইগৰাকীমান সাহিত্যিকৰ চন্দ্ৰনাম, তেওঁলোক কি নামেৰে বিখ্যাত, আৰু এক্সামৰ কাৰণে দৰকাৰী ৰচনাৰাজিৰ বিষয়ে ডিছকাছ কৰিম। পাছৰ ভিডিঅ'বোৰত এই টপিকবোৰৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম। এতিয়া জাষ্ট তেওঁলোকৰ চন্দ্ৰনাম আৰু তেওঁলোক কি নামেৰে বিখ্যাত আৰু এক্সামত আহি থকা তেওঁলোকৰ ৰচনাৰাজিৰ বিষয়েহে ডিছকাছ কৰিম। বোলো ডিছকাছ কৰোঁ। ৰজনীকান্ত বৰদলৈ চন্দ্ৰনাম হ'ল বলাই শৰ্মা। মনত ৰাখিব লাগিব, বলাই শৰ্মা হৈছে ৰজনীকান্ত বৰদলৈৰ চন্দ্ৰনাম। তেওঁক অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট আৰু ৱাল্টাৰ স্কট অফ আছাম বুলিও জনা যায়। চ' উপন্যাসৰ সম্ৰাট, এইটো বহুতবাৰ এক্সামত আহিছে। উপন্যাসৰ সম্ৰাট বুলি কাক জনা যায়? এইটো বহুতবাৰ এক্সামত আহিছে। আৰু ৱাল্টাৰ স্কট অফ আছামটো জানিব লাগে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। লগতে তেওঁ অসমীয়া উপন্যাসৰ পিতৃ আৰু অসমৰ বংকিমচন্দ্ৰ বুলিও পৰিচিত। তেওঁক অসমৰ বংকিমচন্দ্ৰ আৰু ৱাল্টাৰ স্কট বুলি কিয় কোৱা হয়? বিকজ তেওঁ ৱাল্টাৰ স্কট আৰু বংকিমচন্দ্ৰ চট্টোপাধ্যায় আৰ্হিত উপন্যাস লিখিছিলে। লগতে তেখেতৰ দুখন জনপ্ৰিয় উপন্যাস হৈছে মিৰি জীয়ৰী আৰু মনোমতী।
1894 পাব্লিছ হোৱা মিৰিজুৰি হৈছে ফাৰ্ষ্ট ট্ৰাইবেল লাইফ বেছ আছামিজ ছ'চিয়েল নোভেল। এইখন জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম উপন্যাস। মনোমতী হৈছে এখন বুৰঞ্জীমূলক উপন্যাস যিটো পাব্লিছ হৈছিলে 1900 আৰু কথাছবিৰ ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখন মনোমতী। আৰু মনোমতীত মানসকলৰ থাৰ্ড এটেকৰ বিষয়ে আছে আৰু মানসকলে অসমীয়াত কেনেকৈ জুৰুলা কৰিছিলে সেই বিষয়ে উল্লেখ আছে। আৰু এখন বুক আছে, এইটো বৰ ৰাখিব লাগিব, নিৰ্মল ভকত, ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত হয়। এইখন কিয় ইম্পৰ্টেণ্ট? বিকজ ইংৰাজী উপন্যাসৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নামেই হৈছে নিৰ্মল ভকত। চ' এইকেইটা ইম্পৰ্টেণ্ট, মিৰি জীয়ৰী, মনোমতী আৰু নিৰ্মল ভকত। আৰু তেখেতক কোৱা হয় ৱাল্টাৰ স্কট অফ আছাম, উপন্যাসৰ সম্ৰাট, অসমৰ বঙ্কিমচন্দ্ৰ, আৰু তেখেতৰ চন্দ্ৰ নাম হৈছে বলাই শৰ্মা। সুৰেন্দ্ৰনাথ মেধিৰ চন্দ্ৰ নাম হৈছে সৌৰভ কুমাৰ চলিহা। চ' এক্সামত অহা দেখা যায় যে সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম কি আছিল, তেনেকৈ আহে এক্সামত, বা কেতিয়াবা এক্সামত আহিব সুৰেন্দ্ৰনাথ মেধিৰ পেন নেম কি, চন্দ্ৰ নাম কি, এইটো হৈছে সৌৰভ কুমাৰ চলিহা, এইটো আমি জানিব লাগিব। লগতে তেখেতৰ জনপ্ৰিয় গল্প সংকলনখনৰ নাম হৈছে গোলাম। চ' এক্সামত আহিছে যে গোলামখন কোনে ৰচনা কৰিছিলে, এইটো বহুত ইম্পৰ্টেণ্ট। আৰু এই গল্প সংকলনৰ বাবে 1974 তেখেতে সাহিত্য একাডেমী বঁটা আৰু 1995 অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ চন্দ্ৰ নাম হৈছে এ নেটিভ। ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব। লগতে তেওঁ ৰচনা কৰা দুখন জনপ্ৰিয় পুথি হৈছে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ আৰু অসমীয়া ল'ৰাৰ মিত্ৰ। চ' এই দুখন বুকে বহুত ইম্পৰ্টেণ্ট আৰু এক্সামত আহি থাকে। চ' আমি এইটো মনত ৰাখিব লাগিব। ভুৱন মোহন বৰুৱাৰ চন্দ্ৰ নাম হৈছে কাঞ্চন বৰুৱা। চ' এইটো এক্সামত বহুতবাৰ আহিছে যে কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি হয়, এইটো বহুতবাৰ আহিছে, আমি মনত ৰাখিব লাগিব। এইটো বহুত এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। লগতে তেখেতে ৰচনা কৰা জনপ্ৰিয় উপন্যাসখনৰ নাম হৈছে অসীমত যাৰ হেৰাল সীমা। চ' এইখন উপন্যাস 1945 ৰচনা কৰিছিলে আৰু কাঞ্চন বৰুৱা চন্দ্ৰ নামেৰে এইখন উপন্যাস ৰচনা কৰিছিলে। চ' এইটো মনত ৰাখিব লাগিব যে অসীমত যাৰ হেৰাল সীমা বুকখন কোনে ৰচনা কৰিছিলে, সেইখন ৰচনা কৰিছিলে ভুৱন মোহন বৰুৱা, আৰু ভুৱন মোহন বৰুৱাৰ চন্দ্ৰ নাম হৈছে কাঞ্চন বৰুৱাৰ। তাৰপাছত এক্সামত অহা দেখা যায় যে বীণা বৰুৱা বা ৰাজনা বৰুৱা কোনজন ব্যক্তিৰ চন্দ্ৰ নাম, এইটো এনচাৰ হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা। চ' মনত ৰাখিব লাগিব যে বিৰিঞ্চি কুমাৰ বৰুৱাৰ চন্দ্ৰ নাম হৈছে বীণা বৰুৱা বা ৰাজনা বৰুৱা, দুটা নামে ইম্পৰ্টেণ্ট। লগতে বিৰিঞ্চি কুমাৰ বৰুৱাই ৰচনা কৰা ছুইজাৰলেণ্ড ভ্ৰমণে হৈছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী। চ' এইটো বহুত ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব লাগিব। লগতে তেওঁ ৰচনা কৰা আন এখন ইম্পৰ্টেণ্ট বুক যোনটো এক্সামত আহে, সেইটো হৈছে অসমৰ লোক সংস্কৃতি। 1961 পাব্লিছ কৰা এই বুকখনৰ নাম হৈছে অসমৰ লোক সংস্কৃতি। আমি মানিকান্ত কাকতিৰ বিষয়ে ডিছকাছ কৰিম। মানিকান্ত কাকতিৰ চন্দ্ৰ নাম হৈছে উমানন্দ পাঠক। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। লগতে তেখেতে ৰচনা কৰা আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখন এখন অতি মূল্যৱান গৱেষণামূলক গ্ৰন্থ। এই গ্ৰন্থখনৰ কাৰণেই তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি প্ৰদান কৰিছিল। এই গ্ৰন্থখন পাব্লিছ হৈছিলে 1941। লগতে এক্সামত আহে যে অসমীয়া ভাষাত লিখা ফাৰ্ষ্ট থিচিছখনৰ নাম কি, সেইটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। আৰু বহুতো এক্সামত আহিয়ে থাকে যে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট বুকখন কোনে লিখিছিলে, এইটো হৈছে বাণীকান্ত কাকতি। এই বুকখন বহুত ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউত, এইটো মানে মনত ৰখাটো ভাল। লগতে তেখেতৰ অন্য এখন গুৰুত্বপূৰ্ণ পুথি হৈছে সাহিত্য আৰু প্ৰেম, এইটো ইম্পৰ্টেণ্ট। বাকী বহুত বুকছ আছে, বাট এই দুখন বুকছ এক্সামত আহি থাকে। ইন্দিৰা গোস্বামীৰ প্ৰকৃত নাম হৈছে মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ বিষয়ে এক্সামত বহুত কুৱেশ্যন ৰিপিট কৰি আহি থাকে। তেখেতৰ গুৰুত্বপূৰ্ণ সাহিত্যপঞ্জীসমূহ হ'ল 1 নম্বৰ নটা হাতী উৱে খোৱা হাওদা, এই বুকখন পাব্লিছ হৈছিল 1988। 2 নম্বৰ মামৰে ধৰা তৰোৱাল। এইখন উপন্যাসৰ বাবে তেখেতে 2000ত জ্ঞানপীঠ বঁটা লাভ কৰিছিল, আৰু তেখেতে হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা। আৰু এক্সামত এইটো আহিব, লগতে আহে যে এই চনটো ইম্পৰ্টেণ্ট যে তেখেতে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰে, 2000, বহুত ইম্পৰ্টেণ্ট হয়। আৰু তেখেতৰ আন দুখন উল্লেখযোগ্য উপন্যাস হ'ল নীলকান্থী প্ৰজা আৰু হৃদয় এক নদীৰ নাম। চ' এইটো বহুত ইম্পৰ্টেণ্ট, এই দুখনো এক্সামত আহিছে। আৰু তেখেতে 2010ত অসম ৰত্ন বঁটা পাইছিলে। লগতে তেখেত হৈছে চাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰৰ ফাউণ্ডাৰ। চ' এইটো এক্সামত এইটো আহে যে হু ইজ দ্য ফাউণ্ডাৰ অফ চাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ। নৱকান্ত বৰুৱাৰ জন্ম নাম হৈছে সীমা দত্ত। তেখেতক এখুত ককাইদেউ নামেৰে জনা যায়। তেখেতে ৰচনা কৰা ককাদেউতাৰ হাৰ নামৰ উপন্যাসখনৰ বাবে 1975ত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। লগতে তেখেতে ৰচনা কৰা এখন জনপ্ৰিয় কবিতা পুথি হে অৰণ্য হে মহানগৰ, এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্ট। গুণাবিৰাম বৰুৱাৰ জন্ম নাম হৈছে গুৰুদত্ত। চ' মনত ৰাখিব লাগিব, গুৰুদত্ত হৈছে গুণাবিৰাম বৰুৱাৰ চন্দ্ৰ নাম। চ' তেখেতৰ দুখন বুকছ এক্সামত আহে। চ' ফাৰ্ষ্ট বুকখন হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত, আৰু এইখন বুক পাব্লিছ হৈছিলে 1880। আৰু এইখন হৈছে প্ৰথম অসমীয়া আধুনিক জীৱনী। চ' এক্সামত প্ৰথম অসমীয়া আধুনিক জীৱনীখনৰ নাম কি বুলি আহিব পাৰে, নহ'লে এইখন আহিব পাৰে এইখনৰ ৰাইটাৰ কোন, এনেকৈ আহিব পাৰে। আৰু 2 নম্বৰ বুকখনো বহুত ইম্পৰ্টেণ্ট, বহুত এক্সামত আহিছে, সেইটো হৈছে ৰাম নৱমী। আৰু ৰাম নৱমী হৈছে প্ৰথম অসমীয়া সামাজিক নাটক বা প্ৰথম অসমীয়া আধুনিক নাটক, আৰু এইখন বুক পাব্লিছ হৈছিলে 1857ত। চ' মনত ৰাখিব লাগিব, বহুত দৰকাৰী হয়।
এতিয়া আহিছোঁ মহিম বৰাৰ বিষয়ে। মহিম বৰাক ধন বৰকাই জন্ম নামেৰে জনা যায়। লগতে তেখেতক ৰঙাজীয়া কবি বুলিও কোৱা হয়। চ' সেইটো ইম্পৰ্টেণ্ট, ৰঙাজীয়া কবি বুলি কাক কোৱা হয় বা ধন বৰকাই বুলি কাক জনা যায়। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, আমি মনত ৰাখিব লাগিব, দুটা ইম্পৰ্টেণ্ট। লগতে তেখেতৰ দুখন বুকছ এক্সাম পইণ্ট অফ ভিউ কাৰণে বহুত ইম্পৰ্টেণ্ট। চ' এক নম্বৰ বুকখন হৈছে কাঠতিবাৰী ঘাট। চ' এইখন এখন জনপ্ৰিয় গল্প সংকলন, এখন পাব্লিছ হৈছিলে 1961 আৰু এইখন বুক বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব লাগিব। লগতে 2 নম্বৰ বুকখন হৈছে এধানী মাহীৰ হাঁহি। চ' 2001 পাব্লিছ হোৱা এই বুকখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ৰবীন দেৰ পেন নেম হৈছে ৰংমন। ৰবীন দেৰ জন্ম নাম হৈছে ৰংমন আৰু তেখেতে জনপ্ৰিয় দস্যু ভাস্কৰ চিৰিজ ৰচনা কৰিছিলে। চ' এইটো ইম্পৰ্টেণ্ট হয়। ৰংমনটো কিন্তু এক্সামত বহুতবাৰ আহিছে যে ৰংমন বুলি কাক জনা যায় বুলি। চ' এইটো ইম্পৰ্টেণ্ট হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো ডিছকাছ কৰোঁ। সেইটো হৈছে হু ৱাজ ইলেক্টেড এজ ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? তাৰ কাৰেক্ট এনচাৰটো হ'ব নলিনীবালা দেৱী। নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। এতিয়া আমি আগৰ কুৱেশ্যনটোৰ লগত সংগতি ৰাখি ৰিলেটেড কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম। এই তথ্যসমূহ এক্সামৰ কাৰণে খুবেই দৰকাৰী। অলৰেডি ডিছকাছ কৰা হ'ল যে নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী অসমীয়া মহিলা সভাপতি। তেখেতে সভাপতিত্ব গ্ৰহণ কৰিছিলে 1954। লগতে তেখেতৰ বিষয়ে জানিব লগা আৰু কেইটামান তথ্য হ'ল, তেখেতে হৈছে পদ্মশ্ৰী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা। তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে 1957। লগতে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী। চ' 1968 সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। চ' এই দুটা ইম্পৰ্টেণ্ট। লগতে আৰু এটা ইম্পৰ্টেণ্ট হ'ল তেখেতে হৈছে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন পোৱা প্ৰথমগৰাকী অসমীয়া মহিলা। চ' 1948 পাইছিলে। চ' এই তিনিটা পইণ্ট বহুত ইম্পৰ্টেণ্ট। অভাৰ 4টা পইণ্ট হ'ল, চ' তেখেতে ফাৰ্ষ্ট ওমেন হয়, পদ্মশ্ৰী বঁটা লাভ কৰা, সাহিত্যিক পেঞ্চন লাভ কৰা আৰু সাহিত্য একাডেমী বঁটা লাভ কৰা আৰু প্ৰথমগৰাকী অসমীয়া মহিলা সভানেত্ৰী হয় অসম সাহিত্য সভাৰ। চ' এইকেইটা মনত ৰাখিব লাগিব, এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। লগতে তেখেতৰ দুখন কাব্য গ্ৰন্থ আছে যোনটো এক্সামৰ কাৰণে দৰকাৰী। সেই দুখন হ'ল অলকানন্দ আৰু স্মৃতি তীৰ্থ। অলকানন্দ পাব্লিছ হৈছিলে 1967 আৰু এই কাব্য গ্ৰন্থৰ কাৰণে তেখেতে 1968 সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। লগতে 1948 পাব্লিছ হোৱা স্মৃতিৰ তীৰ্থ এই কাব্য গ্ৰন্থখন তেখেতৰ দেউতাক নবীন চন্দ্ৰ বৰদলৈৰ জীৱনত আধাৰিত। কেতিয়াবা এক্সামত অহা দেখা যায় যে স্মৃতিৰ তীৰ্থ গ্ৰন্থখন কোনে ৰচনা কৰিছিলে আৰু কাৰ জীৱনৰ আধাৰত ৰচিত। চ' আমি সদায় মনত ৰাখিব লাগিব যে স্মৃতিৰ তীৰ্থ কাব্য গ্ৰন্থখন নলিনীবালা দেৱী ৰচনা কৰিছিলে আৰু নবীন চন্দ্ৰ বৰদলৈ জীৱনত আধাৰত ৰচিত। চ' নবীন চন্দ্ৰ বৰদলৈৰ বিষয়েও মনত ৰাখিব লাগিব। নবীন চন্দ্ৰ বৰদলৈৰ জীৱনত আধাৰত ৰচিত স্মৃতিৰ তীৰ্থ। এতিয়া কুইন অফ গোৱালপৰীয়া লোকগীত খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেৰ বিষয়ে ডিছকাছ কৰিম। প্ৰতিমা বৰুৱা পাণ্ডে হৈছে সংগীত নাটক একাডেমী লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। চ' এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী। গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক পদ্মশ্ৰী বঁটা আৰু 1988 সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰিছিল। তেখেত ষষ্ঠীৰ কন্যা গোৱালপৰীয়া লোকগীতৰ বাবে বেছিকৈ পৰিচিত। এতিয়া আমি ভাৰতীয় স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাসৰ বিষয়ে ডিছকাছ কৰিম। পুষ্পলতা দাসে শান্তি বাহিনী আৰু মৃত্যু বাহিনী ফৰ্ম কৰিছিলে আৰু এক্সামত বহুতবাৰ আহিছে যে শান্তি বাহিনী কোনে ফৰ্ম কৰিছিলে, মৃত্যু বাহিনী কোনে ফৰ্ম কৰিছিলে। চ' সেইটো এনচাৰ হ'ব পুষ্পলতা দাস। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। লগতে পুষ্পলতা দাসে ভাৰত চৰকাৰৰ ফালৰ পৰা তাম্ৰপত্ৰ ফ্ৰীডম ফাইটাৰ এৱাৰ্ড লাভ কৰিছিল, কিন্তু ৰিচিভ কৰা নাছিলে, গ্ৰহণ কৰা নাছিলে। আৰু APSC প্ৰিলিমছ 2015 এইটো কুৱেশ্যন আহিছিলে। চ' বহুত ইম্পৰ্টেণ্ট। এই তিনিটা পইণ্টে পুষ্পলতা দাসৰ বিষয়ে এক্সামত অহা দেখা যায়। এতিয়া আমি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে ডিছকাছ কৰিম। তেখেত অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক। চি ৱাজ কনচিডাৰ টু বি দ্য পিয়নিয়াৰ অফ দ্য ফেমিনিষ্ট মুভমেণ্ট ইন আছাম। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপাছত নিৰুপমা বৰগোহাঁইৰ উপন্যাস অভিযাত্ৰীখন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনত আধাৰিত। চ' এইটো এক্সামত আহে যে অভিযাত্ৰীখন কোনে ৰচনা কৰিছিলে। তাৰ এনচাৰ হ'ব নিৰুপমা বৰগোহাঁই আৰু কাৰ জীৱনৰ আধাৰ ৰচিত সেইটো হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী। এতিয়া অভিযাত্ৰীখন পাব্লিছ কেতিয়া হৈছিলে সেইটো আহিব পাৰে বা আজিলৈকে অহা নাই, বাট ইম্পৰ্টেণ্ট আমি জানিব লাগিব। সেইটো হৈছে 1995 আৰু 1996 অভিযাত্ৰীখনৰ বাবে নিৰুপমা বৰগোহাঁয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। ইন হুইচ ইয়াৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছ। অসমীয়া আলোচনী জোনাকীখন কেতিয়া ফাৰ্ষ্ট পাব্লিছ হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব 1889। এইটো বহুতবাৰ আমি ডিছকাছ কৰা হৈছে। দ্য ষ্টেট এন্থম ও মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য অসমীয়া মেগাজিন। ও মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো ফাৰ্ষ্ট ক'ত পাব্লিছ হৈছিলে? চ' এইটো কাৰেক্ট এনচাৰটো হ'ব বাঁহী মেগাজিনত ও মোৰ আপোনাৰ দেশ ষ্টেট এন্থমটো পাব্লিছ হৈছিলে 1909 চনত। চ' চনটো ইম্পৰ্টেণ্ট, 1909 চন আৰু আলোচনীখনৰ নাম হৈছে বাঁহী আলোচনী। চ' বহুত ইম্পৰ্টেণ্ট এইটো।
নেক্সট, ইন হুইচ ইয়েৰ ও মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ আছাম ষ্টেট ছং। চ' কোন চনত ও মোৰ আপোনাৰ দেশ অফিচিয়েলি অসমৰ জাতীয় সংগীত হিচাপে এডপ্ট কৰা হৈছে? চ' কাৰেক্ট এনচাৰটো হ'ব 1927। এই চনটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছত, ইন হুইচ ইয়েৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিজাইডেড অভাৰ দ্য আছাম সাহিত্য সভা সেচন। চ' লক্ষ্মীনাথ বেজবৰুৱাই কোন চনত অসম সাহিত্য সভাত সভাপতিত্ব কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব 1924 গুৱাহাটী অধিৱেশনত। চ' ডি টু কাৰেক্ট এনচাৰ। তাৰপাছত, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ফাৰ্ষ্ট ছেশ্যন অফ অসম ছাত্ৰ সন্মিলন। অসম ছাত্ৰ সন্মিলনৰ ফাৰ্ষ্ট ছেশ্যনৰ প্ৰেচিডেণ্ট কোন আছিলে? সভাপতি কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। এইটো বহুত ইজি আৰু কমন কুৱেশ্যন যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। তাৰপাছত, হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা। আছাম সাহিত্য সভাৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী সম্পাদক কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব শৰৎ চন্দ্ৰ গোস্বামী। তাৰপাছত, দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব শিৱসাগৰ, শিৱসাগৰ। কাৰেক্ট এনচাৰ ডিটো হ'ব। এতিয়া আহোঁ আজিৰ ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটিলৈ। হু ৱাজ মেড দ্য ফাৰ্ষ্ট সদস্য মহিয়ান অফ দ্য আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ ফাৰ্ষ্ট সদস্য মহিয়ান কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। 1978 আছাম সাহিত্য সভাই তেখেতক সদস্য মহিয়ান সন্মানেৰে বিভূষিত কৰিছিলে। এইটো ইম্পৰ্টেণ্ট আছে। লগতে এক্সামৰ কাৰণে দৰকাৰী কৃষ্ণকান্ত সন্দিকৈৰ কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম এতিয়া। তেখেত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ আছিলে, মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম উপাচাৰ্য আছিলে। আৰু তেখেতেই আছিল পদ্মশ্ৰী আৰু পদ্মভূষণ বিজয়ী প্ৰথম অসমীয়া। 1955 তেখেতে পদ্মশ্ৰী আৰু 1967 তেখেতে পদ্মভূষণ সন্মান লাভ কৰিছিল। আৰু তেখেত জগন্নাথ বৰুৱা কলেজৰ JB কলেজৰ প্ৰতিষ্ঠাপক অধ্যাপক আছিলে। লগতে তেখেত অসম সাহিত্য সভাৰ য়ংগেষ্ট প্ৰেচিডেণ্ট আছিলে, য়ংগেষ্ট সভাপতি আছিলে। 39 ইয়াৰ্ছত তেখেতে সভাপতিত্ব গ্ৰহণ কৰিছিলে 1937। আৰু তেখেতৰ দুখন ফেমাছ বুকছ হ'ল সেতুবন্ধ আৰু নস্যাৎ চৰিত।